আমি এটা কোয়েশ্চন নাম্বার 2 কৰিম কোয়েশ্চন নাম্বার 2 আমাক দিছে a1 by a2 b1 by b2 আৰু c1 by c2 অনুপাত কেইটা ৰিজাই তলৰ ৰৈখিক সমীকৰণৰ জোৰ কেইটাই বুজোৱা ৰেখা দুটাই এটা বিন্দুত কাটিব নে সমান্তৰাল হ'ব নে লগ লগা তাক নিৰ্ণয় কৰা কোয়েশ্চন নাম্বার 1 ত আমাক দিছে 5x minus 4y plus 8 equal to 0 5x minus 4y plus 8 equal to 0 এইটো এটা সমীকৰণ দিছে আৰু দ্বিতীয় সমীকৰণটো আমাক দিছে 7x plus 6y minus 9 7x plus 6y minus 9 equal to 0 so আমি এই দুটা সমীকৰণৰ পৰা a1 by a2 b1 by b2 আৰু c1 by c2 ওলাব লাগে আৰু নিৰূপণ কৰিব লাগে এই দুইটা লেখৰ পৰা পোৱা লেখ দুডালৰ প্ৰকৃতি কেনেকুৱা হয় অৰ্থাৎ ইহতে লগ লাগা হ'বনে কাটিব নে সমান্তৰাল হ'ব এটো আমি ওলাব লাগে আমি জানো a1 a2 কি আছিল x ৰ সহগ আছিল গতিকে ইয়াত কি হ'ব ইয়াত a1 = 5 হ'ব a2 = 2 নং সমীকৰণটোৰ x ৰ সহগ কিমান আছে 7 আছে তাৰ পিছত আমি b1 কিমান হয় চাও b1 আছিল y ৰ সহগ 1 নং সমীকৰণৰ এটো কিমান আছে -4 আছে গতিকে b1 = ইয়াত হ'ব -4 b2 আছিল 2 নং সমীকৰণটোৰ y ৰ সহগ গতিকে 2 নং সমীকৰণটোৰ y ৰ সহগ কিমান আছে +6 আছে গতিকে b2 = হ'ব +6 আমি অকল 6 লিখিম তাৰ পিছত আমি চাব লাগে c1 c2 c1 = ইয়াত কিমান আছে +8 আছে ধ্ৰুৱক পদ so c1 = 8 c2 = কিমান আছে ইয়াত -9 আছে গতিকে c2 = -9 এতিয়া আমি a1 by a2 ওলাব লাগে প্ৰথম গতিকে আমি ওলাও a1 by a2 = 5 by 7 এতিয়া 5 আৰু 7 কি হয় কো প্ৰাইম হয় সহমৌলিক গতিকে এটো আৰু ইয়াতকে সৰু কৰিব নোৱাৰো a1 by a2 আমি পালো 5 by 7 এতিয়া b1 by b2 লও b1 by b2 b1 আছিল -4 আৰু b2 আছিল 6 কাটিলে i2 আমি পাম 2 i2 আমি পাম 3 গতিকে ফাইনালি আহিব -2 by 3 দুইৰে আমি দুটাকে কাটিছো গতিকে b1 by b2 কিমান পালো -2 by 3 এতেকে আমি কি পালো এতেকে a1 by a2 not equal to b1 by b2 এটো আছিল আমাৰ প্ৰথম শৰ্তটো a1 by a2 not equal to b1 by b2 হলে কি হয় সমীকৰণ দুটা সংগত হয় আৰু এই ক্ষেত্ৰত কি হয় ৰেখা দুডালে এটা বিন্দুত কাটিব আমি লিখি দিও এতেকে সমীকৰণ দুটাই বুজোৱা ৰেখা দুডালে এটা বিন্দুত কাটিব এই ক্ষেত্ৰত আমি c1 by c2 ওলোৱাৰ কোনো প্ৰয়োজন নাই কাৰণ a1 by a2 not equal to b1 by b2 এটা শৰ্ত আমাৰ ফুলফিল হৈ যায় যদি এটো not equal নহয় তেতিয়া হলে আমি c1 by c2 ওলাই কেনে চাম গতিকে যেহেতুকে আমি a1 by a2 not equal to b1 by b2 পালো আমি কি লিখিব পাৰিম সমীকৰণ দুটাই বুজোৱা লেখ দুডাল লে এটা বিন্দুত কাটিব এতিয়া একে ধৰণে আমি তোৰ কোৱেশ্চন নাম্বাৰ 2 কৰিব পাৰো তোৰ কোৱেশ্চন নাম্বাৰ 2 ত আমাক কিমান দিয়া আছিল তোৰ কোৱেশ্চন নাম্বাৰ 2 আমাক প্ৰথম সমীকৰণটো দিছে 9x plus 3y plus 12 equal to 0 so লেখিছো 9x plus 3y plus 12 equal to 0 আমি ইয়াত লিখিছো তাৰ পিছত দ্বিতীয় সমীকৰণটো আমাক দিয়া আছিল 18x plus 6y plus 24 plus 6y plus 24 equal to 0 এটো সমীকৰণ 1 এইটো হৈছে সমীকৰণ 2 প্ৰথম সমীকৰণৰ পৰা আমি পাম a1 b1 c1 আৰু দ্বিতীয় সমীকৰণত আমি পাম a2 b2 c2 গতিকে আমি ইয়াত প্ৰথম a1 লিখি লও ইয়াত a1 = কিমান হ'ব x ৰ হক 1 নং সমীকৰণ আছে 9 গতিকে a1 = 9 ইয়াৰ পিছত আমি b1 লিখিম b1 = ইয়াত y ৰ হক আছিল 1 নং সমীকৰণৰ কিমান আছে ইয়াত +3 গতিকে আমি লিখিছো 3 তাৰ পিছত c1 আছিল আমাৰ ধ্ৰুৱক পদ c1 = ইয়াত আছে 12 একে ধৰণে আমি 2 নং সমীকৰণৰ পৰা কি পাম a2 b2 c2 পাম আমি লিখিছো ইয়াত a2 = আছিল x ৰ হক আছে 18 তাৰ পিছত b2 = আছিল y ৰ হক আছে কিমান +6
C2 আছিলে আমাৰ 2 নং সমীকৰণৰ ধ্ৰুবক পদ ইয়াত আছে +24 এতিয়া আমি A1 by A2 প্ৰথম ওলাব লাগে সো আমি ওলাও এতেকে A1 by A2 equal to 9 by 18 9 এৰে কাটিলে 9 1 jar 9 9 2 jar 18 গতিকে আমি অনুপাতটো পাম 1 by 2 এতিয়া ইয়াৰ পিছত আমি B1 by B2 চাম B1 by B2 equal to ইয়াত B1 ৰ জায়গাত আছে 3 B2 ৰ জায়গাত আছে 6 আকৌ যদি 3 এ কাটি দিও তেতিয়া হলে এটো 1 এটো 2 গতিকে আমি B1 by B2 পাই আছো 1 by 2 এইখিনিলৈকে কৰিলে আমি কি দেখা পাও A1 by A2 equal to B1 by B2 এতিয়া A1 by A2 equal to B1 by B2 হোৱাৰ পিছত আমাৰ আৰু দুটা শৰ্ত থাকে এটা কি C1 by C2 ইয়াৰ লগত সমান হ'ব পাৰে দ্বিতীয়টো কি হয় C1 by C2 ইয়াৰ লগত সমান নহব পাৰে গতিকে আমি যদি A1 by A2 equal to B1 by B2 পাও তেতিয়া হলে আমি সদায় C1 by C2 ওলাব লাগিব এতিয়া C1 by C2 equal to ইয়াত আছে 12 C1 C2 আছে 24 আকৌ কাটিলে 1 by 2 হ'ব গতিকে C1 by C2 আমি পাই আছো 1 by 2 গতিকে আমি ইয়াত লিখিম এটো ইকুৱেল টু C1 by C2 আমি কি পালো তেতিয়া হলে A1 by A2 equal to B1 by B2 equal to C1 by C2 পালো এতিয়া এইটো শৰ্ত হলে A1 by A2 equal to B1 by B2 equal to C1 by C2 হলে আমি কি জানো ৰেখা দুডাল কি হ'ব পৰস্পৰ এডালৰ ওপৰত আনডাল মিলি যাব গতিকে আমি লিখিম কি এতেকে আমাৰ কোৱেশ্চনটো এনেকে দিছিলে বুজোৱা ৰেখা দুটাই এটা বিন্দুত কাটিবনে সমান্তৰাল হ'বনে লগ লগা হ'ব নিৰ্ণয় কৰা গতিকে আমি লিখিম সমীকৰণ দুটাই বুজোৱা ৰেখা দুডাল লগ লগা সমীকৰণ দুটাই বুজোৱা ৰেখা দুডাল কি হ'ব লগ লগা হ'ব গতিকে আমাৰ এটো টুৰ কোৱেশ্চন নম্বৰ 2 হৈ গৈছে এতিয়া আমি টুৰ কোৱেশ্চন নম্বৰ 3 একে ধৰণে কৰিব পাৰো এতিয়া টুৰ কোৱেশ্চন নম্বৰ 3 লৈছো ইয়াত আমাক দিছে 6x - 3y + 10 = 0 6x - 3y + 10 = 0 এটো এটা সমীকৰণ আমাক দিছে দ্বিতীয় সমীকৰণটো আমাক দিছে 2x - y + 9 = 0 2x - y + 9 = 0 এই দুইটা সমীকৰণৰ পৰা আমি A1 by A2 B1 by B2 আৰু C1 by C2 ওলাব লাগে সো আমি এক নং সমীকৰণৰ পৰা পাম A1 by A2 এক নং সমীকৰণৰ পৰা আমি পাম A1 ইয়াত কিমান দিয়া আছে x ৰ হগ 6 আছে গতিকে A1 = 6 তাৰ পিছত B1 = আসলে y ৰ হগ এক নং সমীকৰণৰ ইয়াত y ৰ হগ কিমান আছে -3 আছে গতিকে B1 = হ'ব -3 আকৌ C1 হৈছিলে আসলে এক নং সমীকৰণৰ ধ্ৰুবক পদ ইয়াত কিমান আছে +10 আছে গতিকে এটো হ'ব 10 এতিয়া 2 নং সমীকৰণৰ পৰা একে ধৰণে আমি A2 পাম A2 আসলে 2 নং সমীকৰণৰ x ৰ হগ কি আছে ইয়াত 2 আছে ইয়াৰ পিছত 2 নং সমীকৰণৰ y ৰ হগ কিমান আছে -1 আছে গতিকে আমি লিখিম B2 = -1 2 নং সমীকৰণত ধ্ৰুবক পদ +9 আছিল গতিকে আমি লিখিম C2 = 9 ইয়াৰ পৰা আমি এতিয়া A1 by A2 ওলাম এতেকে A1 by A2 = 6 by 2 এটো কাটিলে 2 3 jar 6 গতিকে এটো হৈ আছে আমাৰ 3 by 1 ইয়াৰ পিছত আমি B1 by B2 চাম B1 by B2 ওলাই চাম ইয়াত কিমান আছিল -3 -1 মাইনাস মাইনাস ক্যান্সেল গৈ কেনে এইটো হ'ব 3 by 1 আমি যদি চাও A1 by A2 equal to B1 by B2 পাইছো যেহেতুকে সমান পাইছো আমি C1 by C2 ওলাব লাগিব এতিয়া C1 by C2 equal to এটো আছিল 10 by 9 10 আৰু 9 সহমৌলিক হয় যেহেতুকে ইহত ক্ৰমিক সংখ্যা গতিকে আমি C1 by C2 equal to 10 by 9 ইয়াক আৰু সৰু কৰিব নোৱাৰিলে আমি কি পালো তেতিয়া হলে A1 by A2 equal to B1 by B2 not equal to C1 by C2 পালো A1 by A2 আৰু B1 by B2 কিমান আছিল 3 by 1 আছিল গতিকে
a1 by a2 equal to b1 by b2 কিন্তু c1 by c2 আমি কিমান পাইছো 10 by 9 পাইছো গতিকে not equal to c1 by c2 আমি লিখিম এতেকে a1 by a2 equal to b1 by b2 not equal to c1 by c2 গতিকে ইয়াৰ পৰা আমি কি দেখা পাও এটো শর্ত হলে আমাৰ কি হ'ব ৰেখা দুডাল সমান্তৰাল হ'ব আমি লিখি দিম এতেকে সমীকৰণ দুটাই বুজোৱা ৰেখা দুডাল পৰস্পৰ সমান্তৰাল হ'ব বা অকল সমান্তৰাল হ'ব লিখিলে হ'ব এটো আমাৰ টুৰ কোৱেশ্চন নম্বৰ 3 কমপ্লিট হৈ গল এখিনিতে আমি টুৰ কোৱেশ্চন নম্বৰ 1 2 আৰু 3 কমপ্লিট কৰিছো এতিয়া আমি কোৱেশ্চন নম্বৰ 3 কৰিম ইয়াত আমাক কৈছে a1 by a2 b1 by b2 আৰু c1 by c2 অনুপাত কেইটা ৰিজাই নিৰ্ণয় কৰা তলৰ ৰৈখিক সমীকৰণ জোৰ কেইটা সংগত নে অসংগত 3 কোৱেশ্চন নম্বৰ 1 ত আমাক দিছে 3x + 2y = 5 3x + 2y = 5 আৰু 2 নং সমীকৰণটো দিছে 2x - 3y = 7 so 2x - 3y = 7 এইটো সমীকৰণক আমি আদৰ্শ ৰূপত ললে কি হ'ব 3x + 2y এটো 5 টো ইফালে লৈ ললে হৈ যাব -5 = 0 এটো আমি পাই গলো ইকুৱেশ্যন নম্বৰ 1 আৰু দ্বিতীয় সমীকৰণটোক আমি আদৰ্শ ৰূপত ললে 2x - 3y এটো =+7 আছিল ইফালে লৈ আহিলে হৈ যাব -7 = 0 গতিকে এইটো পাই গলো আমি ইকুৱেশ্যন নম্বৰ 2 এতিয়া ইকুৱেশ্যন নম্বৰ 1 ৰ পৰা আমি a1 = কিমান পাম ইয়াত 3 আছে x ৰ লগত গতিকে 3 b1 = আমি পাম y ৰ লগত +2 আছিল 2 আৰু c1 = ধ্ৰুবক পদ আছিল ইয়াত কিমান আছে -5 গতিকে -5 2 নং সমীকৰণৰ পৰা একে ধৰণে আমি a2 পাও a2 = হৈ যায় ইয়াত 2x আছে গতিকে 2 হ'ব তাৰ পিছত b2 = y ৰ লগত ইয়াত -3 আছিল গতিকে হ'ব -3 ইয়াৰ পিছত আমি ধ্ৰুবক পদ c2 পাম ইয়াত আছে কিমান -7 এতিয়া আমি চাও a1 by a2 = কিমান হয় a1 by a2 = 3 by 2 হ'ব ইয়াৰ পিছত আমি চাব লাগে b1 by b2 ইয়াত b1 আছিল 2 b2 আছিল -3 গতিকে এইটো হৈ আছে আমাৰ -2/3 যদি আমি চাব লাগে যাও a1 by a2 আৰু b1 by b2 ইয়াত সমান নহয় এতেকে আমি লিখো a1 by a2 not equal to b1 by b2 a1 by a2 not equal to b1 by b2 হলে এই সমীকৰণ দুটাৰ কি থাকিব সমাধান এটা স্পষ্ট সমাধান থাকিব তেতিয়া এই সমীকৰণ দুটাক আমি কি বুলি কও সংগত বুলি কও গতিকে লিখি দিম এতেকে প্ৰদত্ত সমীকৰণ জোৰ সংগত যেহেতুকে a1 by a2 not equal to b1 by b2 পালো কি হ'ব সমীকৰণ দুটাৰ এটা স্পষ্ট সমাধান থাকিব বা এটা অদ্বিতীয় সমাধান থাকিব গতিকে সমীকৰণ জোৰ কি হ'ব সংগত হ'ব ইয়াৰ পিছত আমি টুৰ কোৱেশ্চন নম্বৰ 2 কৰিব পাৰো টুৰ কোৱেশ্চন নম্বৰ 2 ত আমাক প্ৰথম সমীকৰণটো দিছে 2x - 3y = 8 2x - 3y = 8 এটো আদৰ্শ ৰূপত লিখিলে আমি লিখিম 2x - 3y - 8 = 0 এটো ইকুৱেশ্যন নম্বৰ 1 হৈ গল এতিয়া ইয়াৰ পিছত আমাক দিছে দ্বিতীয় সমীকৰণটো 4x - 6y = 9 4x - 6y = আমাক দিয়া আছিল 9 এতিয়া আমি আদৰ্শ ৰূপত লব লাগিলে এই 9 টো কি কৰিব লাগিব সমান চিহ্নৰ অপজিট সাইডত লৈ আহিব লাগিব আহিলে কি পাম আমি 4x - 6y এটো ইফালে আহিলে হৈ যাব -9 = 0 এটো হৈ গল আমাৰ ইকুৱেশ্যন নম্বৰ 2 এতিয়া আমি এক নং সমীকৰণৰ পৰা কি পাম a1 = x ৰ হক কিমান আছে 2 আছে গতিকে 2 তাৰ পিছত আমি লিখিব লাগে b1 = y ৰ হক কিমান আছে -3 আছে ইয়াত গতিকে হ'ব -3 ইয়াৰ পিছত c1 = ধ্ৰুবক পদ ইয়াত আছিল এক নং সমীকৰণত -8 গতিকে আমি লিখিম -8 একে ধৰণে 2 নং সমীকৰণৰ পৰা আমি কি পাম a2 b2 আৰু c2 পাম ইয়াত a2 হ'ব 4 b2 হ'ব -6 আৰু c2 হ'ব -9 এতিয়া a1 by
a2 equal to হৈ আছে 2/4 so 2/4 কাটিলে 1/2 so আমি কিমান পালো a1/a2 equal to পালো 1/2 ইয়াৰ পিছত b1/b2 ওলাম b1/b2 equal to -3/-6 এইটো মাইনাস মাইনাস ক্যান্সেল হৈ যাব গতিকে 3 এ কাটিলে 3 1s are 3 3 2s are 6 গতিকে এইটো কিমান পালো 1/2 দেখা গল a1/a2 equal to b1/b2 হৈছে গতিকে a1/a2 equal to b1/b2 হলে কি হ'ব পাৰে আমি c1/c2 ওলাই কেনে চাব লাগিব চালে আমি গম পাম এতিয়া c1/c2 ওলাই আছো c1/c2 equal to আছে -8/-9 মাইনাস মাইনাস ক্যান্সেল হৈ যাব এইটো ফাইনালি আমি পাম 8/9 ইয়াৰ পৰা আমি কি দেখা পালো a1/a2 equal to b1/b2 not equal to c1/c2 আমি অলপ আগত কৰিছো এনেকুৱা যদি হয় a1/a2 equal to b1/b2 not equal to c1/c2 যদি হয় তেতিয়ালে কি হয় এই দুটা সমীকৰণে বুজোৱা ৰেখা দুডাল পৰস্পৰ সমান্তৰাল হয় আৰু এই ক্ষেত্ৰত এটাও সমাধান পোৱা নাযায় আৰু এটাও সমাধান নাপালে আমি সমীকৰণৰ জোৰটোক কি বুলি কও অসংগত বুলি কও গতিকে কি হ'ব এই ক্ষেত্ৰত সমীকৰণ জোৰ অসংগত আমি লিখিম এতেকে প্ৰদত্ত সমীকৰণ জোৰ অসংগত অসংগত কেতিয়া হয় যদি যেতিয়া এটাও সমাধান পোৱা নাযায় তেতিয়া সমীকৰণ জোৰ অসংগত হয় আৰু এটাও সমাধান কেতিয়া নাথাকিব যদিহে এই সমীকৰণ দুটাই বুজোৱা লেখ দুডালে পৰস্পৰে কেতিয়াও কাটাকাটি নকৰে অৰ্থাৎ সমান্তৰাল হ'ব লাগিব আৰু সমান্তৰাল কেতিয়া হ'ব সমান্তৰাল হ'ব a1/a2 equal to b1/b2 not equal to c1/c2 হলে এতিয়া আমি কোৱেশ্চন নম্বৰ 3 লৈছো কোৱেশ্চন নম্বৰ 3 ত আমাক প্ৰথম সমীকৰণটো দিছে 3/2x + 5/y equal to 7 আৰু দ্বিতীয় সমীকৰণটো আমাক দিছে 9x - 10y equal to 14 so এক নং প্ৰথম সমীকৰণটোক আমি আদৰ্শ ৰূপত লিখিলে এনেকুৱা পাম 3/2x + 5/3y + 7 আছিল ইফালে -7 হ'ব equal to 0 আৰু দুই নং সমীকৰণটোক আমি আদৰ্শ ৰূপত ললে এনেকুৱা পাম 9x - 10y এটো +14 আছিল সমান চিনৰ ইফালে লৈ আহিলে হৈ যাব -14 equal to ইফালে থাকিব 0 so এটো ইকুৱেচন নম্বৰ 1 ইকুৱেচন নম্বৰ 2 ইয়াৰ পৰা আকৌ আমি কি ওলাব লাগে a1 b1 c1 আৰু a2 b2 c2 ওলাব লাগে প্ৰথম সমীকৰণৰ পৰা আমি পাম a1 equal to 3/2 b1 equal to 5/3 c1 equal to -7 আৰু দুই নং সমীকৰণৰ পৰা আমি পাম a2 equal to 9 b2 equal to -10 c2 equal to -14 এতিয়া আমি ইয়াৰ পৰা a1/a2 b1/b2 আৰু c1/c2 কি হয় চাও গতিকে আমি লিখো a1/a2 equal to 3/2 divided by 9 এটো এটা স্টেপ কৰিলে 3/2 into 9 এনেকুৱা হ'ব এতিয়া 3 1s are 3 3 3s are 9 গতিকে আমি পালো 1/2 3s are 6 আমি a1/a2 কৰি কেনে কিমান পাইছো 1/6 ইয়াৰ পিছত আমি চাব লাগে b1/b2 b1/b2 equal to ইয়াত দিয়া আছিল 5/3 b1 আৰু b2 দিয়া আছিল -10 এটো এটা স্টেপ কৰিলে এনেকুৱা এটা মাইনাস আছে গতিকে মাইনাস চিনটো আমি একেবাৰে আগত দি লব পাৰো দি ললে ওপৰত আছিল 5/3 ইয়াৰ লগত 3 লগত কি হৈ যাব এই -10 টো মাল্টিপ্লাই হৈ যাব মাইনাসটো আমি আগত যেটো দিয়েছুকে ইয়াত কি লিখিম আমি 10 লিখিম তে 5 1s are 5 5 2s are 10 এটো আমি দেখা পালো কি -1/6 হৈ গল আমি কি দেখিম তেতিয়া হলে a1/a2 not equal to b1/b2 এটো হৈছে 1/6 এটো হৈছে -1/6 গতিকে আমি লিখি দিম কি এতেকে ইয়াত a1/a2 not equal to b1/b2 যেহেতুকে a1/a2 not equal to b1/b2 গতিকে কি হ'ব সমীকৰণ জোৰ সংগত আমি লিখিম এতেকে সমীকৰণ জোৰ সংগত এনে ধৰণে আমি 4 আৰু 5 কৰিব পাৰিম এতিয়া আমি কোৱেশ্চন নম্বৰ 4 লৈছো কোৱেশ্চন নম্বৰ 4 ত আমাক সমীকৰণ দুটা দিছে 5x - 3y equal to 11 ইয়াক আমি আদৰ্শ ৰূপত লিখিলে এনেকুৱা লিখিব পাৰিম
5x minus 3y 11 এইফালে minus 11 equal to 0 এইটো আমি পাই গলো সমীকৰণ 1 আৰু 2 নম্বৰ সমীকৰণটো আমাক দিছিলে minus 10x plus 6y equal to minus 22 ইয়াৰ পৰা আমি এনেকুৱা লিখিব পাৰো minus 10x plus 6y minus 22 এইফালে লৈ আহিলে হৈ যাব plus 22 equal to 0 এইটো আমাৰ হৈ গল 2 নং সমীকৰণ এতিয়া 1 নং সমীকৰণ আৰু 2 নং সমীকৰণৰ পৰা আমি কি গলাম a1 একৰ পৰা আমি ওলাই আছো a1 equal to কিমান পাম 5 তাৰ পিছত b1 equal to আমি পাই আছো ইয়াত -3 c1 equal to ইয়াত পাই আছো -11 একে ধৰণে 2 নং সমীকৰণৰ পৰা আমি পাই আছো a1 equal to -10 তাৰ পিছত b1 a2 equal to আমি পালো -10 b2 equal to আমি পালো 6 c2 equal to আমি পাইছো ইয়াত +22 সো আমি লিখো 22 এতিয়া আমি কৰিব লাগে a1 by a2 equal to কিমান হয় চাব লাগে 5 by -10 এইটো কৰিলে কি হ'ব 5 1 jar 5 5 2 jar 10 গতিকে -1 by 2 ওলাব আৰু b1 by b2 আমি যদি লও তেতিয়া হলে b1 by b2 equal to -3 by 6 এইটো কাটিলে 1 এইটো কাটিলে 2 গতিকে এইটো -1 by 2 ওলাল আমি দেখা পালো কি a1 by a2 equal to b1 by b2 হল যেটুকে ইকুয়াল হল আমি কি চাম c1 by c2 চাম এতিয়া c1 by c2 ওলালে আমি কি পাম -11 by 22 এইটো কাটিলে 1 11 এর কাটিলে 2 গতিকে এইটো পালো -1 by 2 আমাৰ দেখা গল কি a1 by a2 equal to b1 by b2 equal to c1 by c2 হল গতিকে আমি ইয়াত লিখি দিও এতেকে a1 by a2 equal to b1 by b2 equal to c1 by c2 এটো যদি হয় তেতিয়া হলে সমীকৰণজোৰ কি হয় পৰতন্ত্ৰ হয় আৰু পৰতন্ত্ৰ হলে কি হয় অসীম সংখ্যক সমাধান থাকে গতিকে পৰতন্ত্ৰ কি হয় এটা সংগত সমীকৰণৰে এটা ভাগ হয় গতিকে আমি লিখি দিম কি এতেকে সমীকৰণজোৰ সংগত লিখি কেনে আমি ব্ৰেকেটত কি লিখি দিম পৰতন্ত্ৰ বুলি লিখি দিম পৰতন্ত্ৰ সমীকৰণ জোৰত কি হয় অসীম সংখ্যক সমাধান থাকে অসীম সংখ্যক সমাধান থাকিলেও ই কি হয় সংগত সমীকৰণৰে এটা ভাগ হয় গতিকে আমি লিখিম সমীকৰণ জোৰ সংগত ব্ৰেকেটত আমি লিখি দিম পৰতন্ত্ৰ সো আমাৰ কোৱেশ্চন নম্বৰ 4 কমপ্লিট হৈ গল এতিয়া আমি কোৱেশ্চন নম্বৰ 5 লৈছো কোৱেশ্চন নম্বৰ 5 ত আমাক প্ৰথম সমীকৰণটো দিছে 4/3x + 2y = 8 আৰু দ্বিতীয় সমীকৰণটো আমাক দিছে 2x + 3y = 12 So, আমি প্ৰথম সমীকৰণটোক আদৰ্শ ৰূপত লিখিলে এনেকুৱা কৰিব পাৰো এটো ইমপ্লাইজ 4/3x + 2y = 8 আছিল এটো 8 এইফালে লৈ আহিলে কি হৈ যাব -8 এইফালে থাকিব = 0 সো দুই নম্বৰ সমীকৰণ যেটো দিছিলে দ্বিতীয় সমীকৰণটোক আমি এনেকুৱা লিখিব পাৰো 2x + 3y = 12 আছিল এই 12 টো আমি সমান চিনৰ এইফালে লৈ আহিলে কি হৈ যাব -12 হৈ যাব আৰু ইয়াত কি থাকিব 0 এতিয়া আমি এইটো এক নম্বৰ সমীকৰণ পালো এইটো দুই নম্বৰ সমীকৰণ পালো দুটা সমীকৰণৰ পৰা আমি কি পাম আমি a1 প্ৰথম সমীকৰণটোৰ পৰা আমি পাম a1 = ইয়াত আছে 4/3 b1 = আমি পাম প্ৰথম সমীকৰণত y হক কিমান আছে +2 গতিকে 2 c1 = আছিল প্ৰথম সমীকৰণৰ ধ্ৰুবক পদ কিমান আছে -8 গতিকে ইয়াত আহিব -8 এতিয়া দুই নং সমীকৰণৰ পৰা x ৰ হক কিমান আছে দুই নং সমীকৰণত 2 আছে গতিকে a2 = হ'ব 2 b2 = 2 নং সমীকৰণৰ y ৰ হক 3 আছে ইয়াত গতিকে +3 তাৰ পিছত c2 2 নং সমীকৰণৰ ধ্ৰুবক পদ আছে কিমান -12 এতিয়া আমি ওলাও a1 by a2 a1 by a2 = 4/3 divided by 2 এটো যদি আমি কৰো তেতিয়া হলে এনেকুৱা হ'ব 4/3 into 2 2 ৰে 4 কাটিলে 2 হৈ যায় গতিকে আমি ফাইনালি পালো 2/3 এতিয়া আমি b1 by b2 চাও b1 by b2 = 2/3 গতিকে আমি কি দেখা পালো a1 by a2 = হৈ আছে b1 by b2 নেক্সট আমি c1 by c2 ওলাম c1 by c2 = -8 by -12 তে মাইনাস কাট খাই যাব যদি আমি 4 এৰে ডিভাইড কৰো তেতিয়া হলে 4 2 jar 8 হৈ আছে আৰু 4 3 jar 12 হৈ আছে গতিকে আমি পালো 2/3 ইয়াৰ পৰা আমি কি দেখা পাও a1 by a2 = b1 by b2 = c1 by c2 হ'ব গতিকে আমি লিখো এতেকে ইয়াত
a1 by a2 equal to b1 by b2 equal to c1 by c2 আৰু যদি এনেকুৱা হয় a1 by a2 equal to b1 by b2 equal to c1 by c2 হয় তেতিয়াহলে কি হয় ৰেখাৰ উডাল পৰস্পৰ মিলি যায় মিলি গলে কি হয় অসীম সংখ্যক সমাধান থাকে আৰু সমীকৰণ দুটা কি হয় তেতিয়া পৰতন্ত্ৰ হয় আৰু আমি জানো পৰতন্ত্ৰ কি সংগতৰে এটা অংশ বিশেষ সংগত সমীকৰণ জোৰৰে এটা অংশ বিশেষ গতিকে আমি লিখিম এতেকে সমীকৰণ জোৰ সংগত বুলি লিখি কেনে ব্ৰেকেটৰ ভিতৰত আমি পৰতন্ত্ৰ লিখি দিম কাৰণ কি ইয়াৰ অসীম সংখ্যক সমাধান থাকিব আৰু লেখ আকিলে ই এটা লেখ আন্তৰ ওপৰত মিলি যাব গতিকে আমি কি পালো 5 নম্বৰ অংকটো কৰি কেনে পালো সমীকৰণ জোৰ সংগত আমি এতিয়া কোৱেশ্চন নম্বৰ 4 লৈছো কোৱেশ্চন নম্বৰ 4 ত আমাক দিছে তলৰ কোনবোৰ ৰৈখিক সমীকৰণ জোৰ সংগত অসংগত যদি সংগত লেখৰ সহায়ত সমাধান উলিওৱা ইয়াৰে 4 ৰ কোৱেশ্চন নম্বৰ 1 ত আমাক দুটা ৰৈখিক সমীকৰণ দিছে x + y equal to 5 প্ৰথম সমীকৰণ আনটো সমীকৰণ দিছে 2x + 2y equal to 10 so এটো ইকুৱেশ্যন নম্বৰ 1 দিয়া আছিল আনটো দিয়া আছে 2x + 2y equal to 10 এতিয়া এইটো হৈছে আমাৰ 2 নম্বৰ ইকুৱেশ্যন নম্বৰ 2 আমি ইকুৱেশ্যন নম্বৰ 1 ক যদি আদৰ্শ ৰূপত লৈ লও তেতিয়াহলে এনেকুৱা লিখিব পাৰিম x + y - 5 equal to 0 এইটো আমি ইকুৱেশ্যন নম্বৰ 1 লগাই দিও ইয়াৰ পিছত 2 নম্বৰ যেটো আমাক ইকুৱেশ্যন দিয়া আছিল এইটো আমি এনেকুৱা কৰিব পাৰো 2x + 2y - 10 equal to 0 এইটো আমাৰ হৈ গল ইকুৱেশ্যন নম্বৰ 2 আমি কি কৰিলো আদৰ্শ ৰূপত প্ৰকাশ কৰিলো এতিয়া প্ৰথম সমীকৰণটোৰ পৰা আমি কি পাম a1 equal to b1 equal to আৰু c1 equal to কিমান হয় পাম a1 আছিল x ৰ হক ইয়াত 1 আছে b1 আছিল y ৰ হক ইয়াত কি আছে 1 আছে 1 নং সমীকৰণত আৰু c1 আছিল 1 নং সমীকৰণত ধ্ৰুবক পদ ইয়াত কিমান আছে -5 আছে একে ধৰণে 2 নং সমীকৰণৰ পৰা আমি কি পাম a2 equal to 2 b2 equal to পাই আছো ইয়াত y ৰ লগত +2 আছে গতিকে 2 c2 equal to ইয়াত কি আছে ধ্ৰুবক পদ -10 গতিকে আমি পাম -10 এইখিনিলৈকে আমাৰ a1 a2 b1 b2 c1 c2 ওলালো এতিয়া আমি ৰেশিও ওলাব লাগে ইহঁতৰ এতেকে a1 by a2 equal to হ'ব 1/2 আকৌ b1 by b2 কৰিলে b1 by b2 equal to হৈ আছে আমাৰ 1/2 দুয়োটা ইকুৱেল হৈ গল গতিকে আমি চাম c1 by c2 equal to -5 by -10 minus minus cancel গলে 5 1 are 5 5 2 are 10 গতিকে এইটো আমি পালো 1/2 দেখা গল কি ইয়াত a1 by a2 equal to b1 by b2 equal to c1 by c2 হল এইটো কন্ডিশন ফুলফিল কৰিলে কি পাও আমি সমীকৰণ যি দুটা দিয়া আছিল প্ৰদত্ত সমীকৰণ দুটা সংগত হ'ব সংগত হলে সংগতৰ কোনটো ভাগত পৰিব ই পৰতন্ত্ৰ হ'ব কাৰণ কি ইয়াৰ যদি আমি গ্ৰাফ আকিলে দুয়োটা লেখ এটা আন্তৰ ওপৰত মিলি যাব গতিকে আমি ইয়াত হৰিছে সমীকৰণ জোৰ সংগত নে অসংগত আমি লিখিম এতেকে সমীকৰণ জোৰ সংগত আমি ব্ৰেকেটৰ ভিতৰত পৰতন্ত্ৰ লিখিব পাৰো এটো ম্যান্ডেটৰি নহয় পৰতন্ত্ৰ অৰ্থাৎ কি হ'ব সমীকৰণ জোৰৰ লেখ আকিলে লেখ দুটা এডাল আনডালৰ ওপৰত মিলি যাব এইখিনিলৈকে আমাৰ হৈ গল এতিয়া আমাক কৈছিলে কি যদি সংগত লেখৰ সহায়ত সমাধান উলিওৱা আমি জানো পৰতন্ত্ৰ যিবিলাক জোৰ হয় পৰতন্ত্ৰ জোৰ বিলাকৰ অসীম সংখ্যক সমাধান থাকে এতিয়া লেখৰ সহায়ত আমাক সমাধান কৰিব কৈছে লেখৰ সহায়ত সমাধান কৰাৰ কাৰণে আমি এনেকুৱা কৰিম Equation number 1 implies এটো আমি পাইছো কি x plus y equal -5 equal to 0 ইয়াৰ পৰা আমি y ৰ মান যদি ওলাই লও এনেকুৱা হ'ব y equal to এটো -5 আছিল সমান চিনৰ এইফালে লৈ গলে হৈ যাব +5 আৰু ইয়াত +x আছিল এইফালে লৈ গলে কি হৈ যাব -x গতিকে আমি পালো y equal to 5 - x এতিয়া x ৰ বেলেগ বেলেগ মানৰ কাৰণে এক নং সমীকৰণত y ৰ বেলেগ বেলেগ মান পাম আমি হেতু ওলাই লও First আমি x লিখিলো ইয়াৰ তলত আমি y লিখিম এতিয়া আমি x ৰ বেলেগ বেলেগ মান লৈ কেনে y ৰ বেলেগ বেলেগ মান পাম আমি ইয়াত দুটা মান ওলাই লৈ আছো
তেতিয়া আমি কি পাম 1 নং সমীকৰণৰ কাৰণে দুটা সমাধান পাম x ৰ মান আমি প্ৰথমত 0 লৈ ললো x ৰ মান যদি 0 হয় তেতিয়া হলে 5 - 0 y = কিমান হৈ আছে 5 হৈ আছে ইয়াৰ পিছত যদি আমি x ৰ মান 1 লও 5 - 1 = কিমান হ'ব 4 হ'ব গতিকে y = কিমান হ'ব 5 - 1 = 4 গতিকে x = 1 লিখিলে y = আমি পাম 4 এতিয়া আমি গ্ৰাফ আঁকিব লাগিলে ইয়াৰ 0 5 আৰু 1 4 এই বিন্দু দুটা লেখ কাগজত বহুৱাব লাগিব বহুৱাই কেনে সংযোগ কৰিলে আমি কি পাম এডাল ৰেখা পাম ৰেখাডালে লেখ হ'ব এতিয়া আমি 2 নং সমীকৰণৰ পৰা ওলাই লও 2 নং সমীকৰণৰ পৰা ইয়াত কি আছিল 2x + 2y - 10 = 0 আছিল ফাৰ্স্ট আমি 2y লৈ লও 2y = এটো -10 আছে সমান চিনৰ ইফালে লৈ গলে কি হৈ যাব +10 হৈ যাব সো 10 ইয়াৰ পিছত আছিল +2x আছিল +2x যদি আমি সমান চিনৰ ইফালে লৈ আও তেতিয়া হলে হ'ব -2x আকৌ আমি যদি চাও তেতিয়া হলে গটে কিটাত y ৰ লগত 2 আছে ধ্ৰুবক পদটো 2 হয় x ৰ লগত কি আছে -2 সহগ হিচাপে আছে দুইৰে গটে সমীকৰণটোক যদি আমি হৰণ কৰি দিও কি পাম y = বা আমি এনেকে লিখি দেখাই দিব পাৰো 10 - 2x / 2 এনেকুৱা লিখিলেও আমাৰ হ'ব এতিয়া আমি বিন্দুবিলাক ইয়াৰ এইটো সমীকৰণৰ পৰাই ওলাব পাৰিম এইটো স্টেপৰ পৰা আমি কি কৰিম x ৰ বেলেগ বেলেগ মান লম আৰু আমি y ৰ বেলেগ বেলেগ মান পাম প্ৰত্যেকৰে কাৰণে ইয়াত দুটা ওলাইছো ইয়াৰ কাৰণে আমি কি ওলাম দুটা ওলাম অতি কমেও দুটা বিন্দু আমি ওলাব লাগে x y প্ৰথম x = মই 0 লৈ লৈছো 5 লৈ লৈছো x = যদি 5 লও তেতিয়া হলে 5 * 2 = হৈ আছে 10 so 10 - 10 = হৈ আছে 0 0 / 2 কৰিলেও কিমান হ'ব 0 এ হ'ব নেক্সট আমি x = 3 লৈ লও x = যদি আমি 3 লও তেতিয়া হলে ইয়াত কি আছে 2 * x আছিল এটো কি হ'ব 2 * 3 = 6 হৈ যাব এতিয়া 10 - 6 = হৈ আছে 4 4ক যদি আমি 2 ৰে ডিভাইড কৰি দিও তেতিয়া হলে আমি কি পাম y = পাম 2 এটো পাতি লৈ কেনেও কৰিব পাৰি মুখে মুখেও কৰিব পাৰি সো 2 নং সমীকৰণৰ কাৰণে আমি দুটা সমাধান পালো এই সমাধান দুটা কি হ'ব 2 নং সমীকৰণৰ কাৰণে যেটো লেখ হয় লেখত থকা দুটা বিন্দু হ'ব গতিকে আমি লেখ কাগজত 5 0 আৰু 3 2 এই বিন্দু দুটা চিনাক্ত কৰি কেনে বিন্দু দুটা সংযোগ কৰিম এতিয়া দেখিবলৈ পাম দুটা সমীকৰণৰ কাৰণে লেখ দুটা পৰস্পৰে মিলি গৈছে মিলি গলে কি হ'ব অসীম সংখ্যক সমাধান থাকিব সমাধান বিলাক কি বিলাক হ'ব এই যি চাৰিটা পাইছো এই চাৰিটাও সমাধান হ'ব আৰু এনেকুৱা অসংখ্য সমাধান আমি পাম বাকিখিনি আমি লেখ কাগজত কৰিব লাগিব আমি লেখ কাগজ আৰু y অংকন কৰিছো ইহতে পৰস্পৰক o বিন্দুত কাটিছে ইয়াত প্ৰথম চোক লোৱা হৈছে যেহেতুকে সকলোবিলাক বিন্দুৰ x স্থানাংক আৰু y স্থানাংক ধনাত্মক আমি প্ৰথম সমীকৰণৰ পৰা 0 5 বিন্দুটো এতিয়া চিনাক্ত কৰিম 0 5 বিন্দুটো y অক্ষত থাকিব সো 0 5 আমি লিখি দিব পাৰো ইয়াত আমি লিখিব পাৰো 0 5 ইয়াৰ পিছত 1 নং সমীকৰণৰ আমি 2 নং বিন্দুটো চিনাক্ত কৰিব লাগে এটো আছিল 1 4 এটো x ৰ ফালে 1 y ৰ ফালে 4 সো এই বিন্দুটো হ'ব আমাৰ 1 4 আমি 1 4 লিখি দিছো এটা বিন্দু দুটাৰ মাজেৰে আমি এডাল ৰেখা আঁকিব পাৰিম এই ৰেখাডালেই হ'ব 1 নং সমীকৰণৰ লেখ ইয়াত আমি লিখিও দিব পাৰো সমীকৰণটো 2 নং সমীকৰণৰ কাৰণে প্ৰথম বিন্দুটো হ'ব 5 0 সো ইয়াত x ৰ ফালে 5 y ৰ ফালে 0 হলে এই বিন্দুটো হ'ব x অক্ষৰ ওপৰত থাকিব বিন্দুটো আমি সাইডত লিখি দিম 5 0 2 নং বিন্দুটো আছিল 3 2 সো x ৰ ফালে 3 y ৰ ফালে 2 বিন্দু এইটো হ'ব ইয়াত আমি কাখত লিখি দিম 3 2 এতিয়া এই দুটা বিন্দু ব্লু কালাৰ দি দিখাখিনি সংযোগ কৰিলে এডাল ৰেখা পাম এই ৰেখাডাল 2 নং সমীকৰণৰ লেখ বুজাব দেখা গৈছে দুয়োডাল লেখ পৰস্পৰে মিলি গৈছে গতিকে এই ক্ষেত্ৰত প্ৰদত্ত সমীকৰণ জোৰৰ আমি অসীম সংখ্যক সমাধান পাম লেখত থকা যিকোনো এটা বিন্দুৱে সমীকৰণ জোৰৰ সমাধান বুজাব এতিয়া আমাৰ কোৱেশ্চন নম্বৰ 1 হৈ গল আমি কোৱেশ্চন নম্বৰ 2 লৈছো এতিয়া ইয়াত প্ৰথম সমীকৰণটো আমাক দিয়া আছে x - y = আমাক দিছে 8 সো এইটো আমাৰ প্ৰথম সমীকৰণ দিয়া আছিল দ্বিতীয় সমীকৰণটো আমাক দিছে 3x - 3y = 16
So 3x minus 3y equal to 16. এতিয়া প্ৰথম সমীকৰণটো যদি আমি আদৰ্শ ৰূপত লওঁ x minus y plus 8 আছিলে সমান চিহ্নৰ ইফালে লৈ আহিলে হ'ব minus 8 equal to 0 এইটো আমাৰ হৈ গ'ল 1 নং সমীকৰণ দ্বিতীয় যেটো আমাৰ সমীকৰণ দিয়া আছিল এইটোৰ পৰা যদি আমি কৰো তেতিয়া হলে এনেকুৱা কৰিব পাৰিম 3x minus 3y এইটো সমান চিহ্নৰ ইফালে plus 16 আছিলে আমি ইফালে লৈ আহিলে পাম minus 16 equal to 0 so এইটো আমাৰ আদৰ্শ ৰূপত প্ৰকাশ কৰা হৈ গ'ল এইটো আমাৰ ইকুৱেশ্যন নম্বৰ 2 ইয়াৰ পৰা আমি এতিয়া কি ওলাব পাৰিম a1 a2 b1 b2 আৰু c1 c2 এই দুটা সমীকৰণৰ পৰা ওলাব পাৰিম এতেকে আমি লিখো ইয়াত a1 equal to আছিল 1 নং সমীকৰণৰ x ৰ হক ইয়াত কিমান আছে 1 আছে আৰু b1 আছিল 1 নং সমীকৰণৰ y ৰ হক ইয়াত কিমান আছে -y আছে অৰ্থাৎ y ৰ লগত হক কিমান আছে -1 আছে ইয়াৰ পিছত c1 equal to আছিল ধ্ৰুৱক পদ ইয়াত -8 আছে 1 নং সমীকৰণত এতিয়া 2 নং সমীকৰণৰ পৰা আমি কি পাম a2 equal to পাই আছো ইয়াত 3x আছিলে গটিকে x ৰ হক 3 তাৰ পিছত b2 equal to আমাৰ হৈ আছে -3 আছিলে আমি লিখিম -3 এতিয়া c2 পাম 2 নং সমীকৰণৰ পৰা c2 equal to ইয়াত কিমান আছে ধ্ৰুৱক পদ -16 আছে সো আমি লিখিম -16 এতিয়া আমি ৰেশিও ওলাব লাগে ৰেশিও ওলালে এনেকুৱা কৰিব পাৰিম a1 by a2 equal to 1/3 হৈ যাব 1/3 ইয়াৰ পিছত b1 by b2 কৰিলে এটো হৈ আছে -1/-3 মাইনাস কেনসেল হৈ গনে ফাইনালি কি থাকিব ইয়াতো 1/3 থাকিব সো এইটো হ'ব আমাৰ 1/3 ইয়াৰ পিছত দুটা আমি ইকুৱেল পালো a1 by a2 equal to b1 by b2 পালো সো আমি c1 by c2 ওলাম এতিয়া c1 by c2 equal to হৈ আছে -8/-16 মাইনাস কেনসেল হৈ যাব এতিয়া 8 1 jar 8 8 2 jar 16 সো এইটো আমি পাই আছো 1/2 এতিয়া আমি কি দেখা পালো তেতিয়া হলে আমি দেখিলো এনেকুৱা হৈ গল a1 by a2 equal to b1 by b2 not equal to c1 by c2 এইটো হলে কি হয় লেগ দুডাল পৰস্পৰ সমান্তৰাল হয় আৰু সমীকৰণজোৰৰ কোনো সমাধান নাথাকে তেতিয়া আমি সমীকৰণজোৰক কি বুলি কও অসংগত বুলি কও গতিকে আমি লিখিম এতেকে প্ৰদত্ত সমীকৰণজোৰ অসংগত যেহেতুকে অসংগত ইয়াৰ সমাধান আমি নাপাম গতিকে সমাধান ওলোৱাৰ কোনো প্ৰশ্ন নাহে ইয়াত গতিকে আমাৰ কোৱেশ্চন নম্বৰ 2 হৈ গল নেক্সট আমি কোৱেশ্চন নম্বৰ 3 লম এতিয়া আমি কোৱেশ্চন নম্বৰ 3 লৈছো কোৱেশ্চন নম্বৰ 3 ত আমাক দুটা সমীকৰণ দিয়া আছে প্ৰথমটো হৈছে 2x + y - 6 = 0 আৰু দ্বিতীয় সমীকৰণটো আমাক দিছে 4x - 2y - 4 = 0 so 4x - 2y - 4 = 0 এটা আমাক দিয়া আছে 2 নং সমীকৰণ প্ৰথমত আমি চাব লাগে ইহত সংগত হয় নে নহয় সংগত হয় নে নহয় ওলোৱাৰ কাৰণে আমি কি লিখিব লাগিব প্ৰথম a1 চাব লাগিব 1 নং সমীকৰণৰ x ৰ হক কিমান আছে 2 একে ধৰণে b1 equal to y ৰ হক আছিল ইয়াত +1 আৰু c1 equal to ইয়াত ধ্ৰুৱক পদ কিমান আছে -6 আছে গটিকে -6 দুই নং সমীকৰণৰ পৰা আমি কি পাম a2 equal to পাই আছো x ৰ হক 4 আছে গটিকে 4 b2 equal to y ৰ হক ইয়াত -2 আছে গটিকে -2 হ'ব ইয়াৰ পিছত আমি পাম c2 equal to ধ্ৰুৱক পদ আছিল -4 ইয়াৰ পৰা আমি এতিয়া অনুপাত বিলাক মিলাব লাগে আমি চাও a1 by a2 কিমান হয় a1 by a2 equal to হৈ আছে 2/4 so 2/4 এটো ডিভাইড কৰিলে 2 ৰে 2 1 jar 2 2 2 jar 4 so ফাইনালি আমি आंसर পাই আছো 1/2 আৰু এতিয়া নেক্সট b1 by b2 আমি চাম b1 by b2 equal to 1/-2 so এটোৰ आंसर আহি আছে -1/2 আমি দেখিবলৈ পালো কি a1 by a2 আৰু b1 by b2 দুয়োটা সমান নহয় গতিকে আমি লিখিম এতেকে a1 by a2 not equal to b1 by b2 যদি a1 by a2 not equal to b1 by b2 হয় তেতিয়া হলে সমীকৰণজোৰ কি হ'ব সমীকৰণজোৰ সংগত হ'ব আৰু ইয়াৰ এটা অদ্বিতীয় সমাধান থাকিব গতিকে আমি লিখো এতেকে প্ৰদত্ত সমীকৰণজোৰ সংগত এতিয়া সংগত সমীকৰণজোৰৰ সমাধান ওলোৱাৰ কাৰণে আমাক কিহৰ সহায়ত ওলাব দিছে লেখৰ সহায়ত ওলাব দিছে লেখ অঙ্কন কৰাৰ কাৰণে প্ৰথম 1 নং সমীকৰণৰ পৰা আমি দুটা সমাধান লম
আৰু সমাধান দুটা কি হ'ব সমাধান দুটা হ'ব সমীকৰণটোৰ লেখত থকা দুটা বিন্দু হ'ব আৰু একে ধৰণে 2 নং সমীকৰণৰ পৰাও আমি সমাধান উলিয়াই কেনে দুটা বিন্দু লৈ লম সো আমি 1 ৰ পৰা লৈ লৈছো equation 1 implies ইয়াত কি আছিল 2x + y - 6 = 0 আছিল আমি y টো যত আছে ইয়াতে ৰাখি থৈ দিছো সো y বাকিখিনি সমান চিনৰ পৰা এফালে লৈ আহিলে অপোজিট সাইডত ললে এটো -6 আছিল এফালে আহিলে হৈ যাব +6 আৰু এটো +2x আছিল সমান চিনৰ এফালে অপোজিট সাইডত যদি লৈ আহো তেতিয়া হলে হৈ আছে আমাৰ -2x ওটিকে আমি পালো কি y = 6 - 2x এতিয়া ইয়াত x ৰ বেলেগ বেলেগ মান বহুৱালে আমি y ৰ বেলেগ বেলেগ মান পাম আমি এনেকুৱা কৰিছো সম্পূৰ্ণ শুদ্ধকে কৰিলে আমি এনেকুৱা দুটা মান ললেও হ'ব সো আমি প্ৰথম x = 0 লৈ ললে 6 - 2x -2 * 0 হলে এখিনি 0 হৈ যাব গতিকে কি হ'ব y = 6 হ'ব সো x = 0 ললে আমি y = 6 পাম নেক্সট আমি x = 1 লব পাৰো যদি x = আমি 1 লৈ লও তেতিয়া হলে 2 * 1 = 2 so 6 - 2 = 4 আমি y = কিমান পাই আছো y = পাই আছো 4 so এক নং সমীকৰণৰ পৰা আমি দুটা বিন্দু পাম প্ৰথম বিন্দুটো হ'ব 0 6 আৰু দ্বিতীয় বিন্দুটো হ'ব 1 4 এই বিন্দু দুটা আমি লেখ কাগজত চিনাক্ত কৰিম আৰু বিন্দু দুটা সংযোগ কৰিলে আমি এক নং সমীকৰণৰ লেখ পাম একে ধৰণে 2 নং সমীকৰণৰ পৰা আমি দুটা বিন্দু ওলাই লব পাৰো 2 নং সমীকৰণটো আমাৰ আছিল 4x - 2y - 4 = 0 এতিয়া -2y ৰ আগত -2y ইয়াত কি আছে মাইনাস চিন আছে সো এই গোটেইখিনি যদি আমি সমান চিনৰ এফাল লৈ আহো কি হৈ যাব -2y টো এফালে আহিলে হৈ যাব +2y গতিকে আমি কি লিখিব পাৰো 2y এতিয়া এই 2y টো কেনেকৈ পালো আমি এটো +2y পাইছো কেনেকৈ পাইছো -2y টো সমান চিনৰ এফালে লৈ গৈ কেনে পাইছো এতিয়া ইয়াত কি থাকি গল 4x - 4 সো আমি ইয়াত লিখিম = 4x - 4 Actually কি কৰিছো আমি -2y টো সমান চিনৰ অপোজিট সাইডত লৈছো লিখাত আমি এটো আৰু উল্টাকে লিখিছো লেফট হ্যান্ড সাইডত টু ৰাইট হ্যান্ড সাইডত লিখিছো ৰাইট হ্যান্ড সাইডত টু লেফট হ্যান্ড সাইডত লিখিছো লিখি কেনে পাইছো 2y - 4 2y = 4x - 4 এতিয়া আমি 2 ৰে যদি ডিভাইড কৰি দিও তেতিয়া হলে পাই আছো y = 4x - 4 / 2 এটো আৰু আমি সিম্পলিফাই কৰিব নালাগে যেহেতুকে আমি x ৰ বেলেগ বেলেগ মান বহাম আমি y = পাইয়ে যাম সো আমি এতিয়া x লিখিছো এনেকৈ ইয়াত y লিখিছো x ৰ দুটা মান ললে আমি y ৰ দুটা নিৰ্দিষ্ট মান পাম এতিয়া আমি প্ৰথম x = 1 লব পাৰো x = যদি আমি 1 লও তেতিয়া হলে ইয়াত x = 1 হলে 4 * 1 = 4 so 4 - 4 = 0 হৈ আছে এইটো 0 / 2 হলেও 0 হ'ব so x = 1 লোৱাৰ লগে লগে আমি y = কিমান পাম y = পাম 0 ইয়াৰ পিছত আমি x = 2 লৈ কেনে চাব পাৰো x = যদি আমি 2 লৈ লও তেতিয়া হলে কি হ'ব 4 * 2 = 8 হৈ আছে 8 - 4 = 4 আমি ইয়াত কৰিও চাব পাৰো 4 * 2 - 4 / 2 4 2s are 8 - 4 / 2 এইটো 8 - 4 কৰিলে 4 / 2 = 2 so x = যদি আমি 2 লও y = কিমান পাম y = 2 পাম এখিনি আমি কৰি নলৈ কেনে মুখে মুখেও কৰিব পাৰো সো 2 নং সমীকৰণৰ পৰা আমি কি পালো দুটা বিন্দু পালো 0 1 আৰু 2 2 2 নং সমীকৰণ পৰা তেতিয়ালে কি বিন্দু পালো এটা হল 1 0 আনটো হল 2 2 সো এই বিন্দু দুটা 1 0 আৰু 2 2 এই বিন্দু দুটা আমি একেখন লেখ কাগজতে বহুৱাই কেনে আমি বিন্দু দুটা সংযোগ কৰিম সংযোগ কৰিলে আমি 2 নং সমীকৰণৰ কাৰণে লেখ পাম লেখটো কি হ'ব এটা ৰেখা হ'ব এতিয়া দুয়োটা লেখে যদি এটা বিন্দুত কাটে তেতিয়া হলে সেই বিন্দুটোৰ স্থানাংকই কি হ'ব সমীকৰণ দুটাৰ সমাধান হ'ব আৰু এটা বিন্দুত কাটিলে ই কি হ'ব অদ্বিতীয় সমাধান হ'ব সো বাকিখিনি আমি কিহত কৰিব লাগিব লেখ কাগজত কৰিব লাগিব সো আমি লেখ কাগজ আৰু y অক্ষ অঙ্কন কৰিছো প্ৰথম চোক লোৱা হৈছে যেহেতুকে গোটেইকেইটা বিন্দুৰে স্থানাংক
x স্থানাংক আৰু y স্থানাংক ধনাত্মক আমি প্ৰথম সমীকৰণৰ পৰা প্ৰথম বিন্দু 06 বহুৱাব লাগে ই y অক্ষৰ ওপৰত আছে আমি চিনাক্ত কৰি কাষত লিখি দিছো 06 ইয়াৰ পিছত 2 নং বিন্দু 14 বহুৱাব লাগে x ৰ ফালে 1 y ৰ ফালে 4 গতিকে বিন্দু এইটো হ'ব আমি কাষত লিখি দিম 1 4 এতিয়া দুয়োটা বিন্দু আমি সংযোগ কৰিলে এডাল ৰেখা পাম এই ৰেখাডালে হ'ব 1 নং সমীকৰণৰ বাবে লেখ আমি ৰেখাডালৰ কাষত লিখি দিব পাৰো 1 নং সমীকৰণটো ইয়াৰ পিছত আমি 2 নং সমীকৰণৰ লেখ আঁকিবলৈ প্ৰথম বিন্দুটো চিনাক্ত কৰিম 1 0 x ৰ ফালে 1 y ৰ ফালে 0 গতিকে x অক্ষৰ ওপৰত থাকিব এটো বিন্দু আমি কাষত লিখি দিম 1 0 ইয়াৰ পিছত 2 নম্বৰ বিন্দুটো 2 2 আছিল আমি চিনাক্ত কৰিম x ৰ ফালে 2 y ৰ ফালেও 2 গতিকে বিন্দু এইটো হ'ব ইয়াত আমি লিখি দিম কাষত 2 2 এতিয়া আমি বিন্দু দুটা সংযোগ কৰিব লাগে সংযোগ কৰিলে আমি এডাল ৰেখা পাম এই ৰেখাডালে হৈছে 2 নং সমীকৰণৰ লেখ দেখা গৈছে দুয়োডাল লেখে 2 2 বিন্দুত পৰস্পৰে কাটিছে গতিকে এই ক্ষেত্ৰত সমাধান হ'ব x = 2 y = 2 কাৰণ x = 2 আৰু y = 2 হলে দুয়োটা সমীকৰণে সিদ্ধ কৰে এতিয়া আমি এনসাৰ লিখিব পাৰিম x = 2 y = 2 এইটো হ'ব আমাৰ নিৰ্ণয় সমাধান সো এইখিনিতে আমাৰ কোৱেশ্চন নম্বৰ 3 কমপ্লিট হৈ গ'ল এতিয়া আমি কোৱেশ্চন নম্বৰ 4 লৈছো কোৱেশ্চন নম্বৰ 4 ত আমাক দুটা সমীকৰণ দিছে প্ৰথম সমীকৰণটো দিয়া আছে 2x - 2y - 2 = 0 এটো প্ৰথম সমীকৰণ ইয়াৰ পিছৰ সমীকৰণটো আমাক দিছে 4x - 4y - 5 = 0 এটো আমাক দিয়া থকা 2 নং সমীকৰণ এতিয়া 2 নং সমীকৰণ আৰু 1 নং সমীকৰণৰ পৰা আমি প্ৰথম a1 a2 b1 b2 c1 c2 এইবিলাক ওলাম সো 1 নং সমীকৰণৰ পৰা আমি পাম a1 = x ৰ হক 2 তাৰ পিছত b1 = y ৰ হক আছিল ইয়াত -2 গতিকে -2 ইয়াৰ পিছত c1 = 1 নং সমীকৰণত কিমান আছে ধ্ৰুবপদ -2 আছে গতিকে আমি পাম -2 ইয়াৰ পিছত আমি লিখিব লাগে 2 নং সমীকৰণৰ পৰা a2 = x ৰ হক কিমান আছিল ইয়াত 4 আছিল গতিকে 4 b2 = 2 নং সমীকৰণত y ৰ হক আছিল -4 গতিকে আমি লিখিম -4 আকৌ c2 = 2 নং সমীকৰণত ধ্ৰুবপদ কিমান আছিল -5 গতিকে ইয়াত হ'ব -5 এতিয়া আমি a1/a2 b1/b2 আৰু c1/c2 ওলাব পাৰো গতিকে এতেকে a1/a2 ইকুৱেল টু হৈ আছে 2/4 কাটিলে 1/2 সো ইয়াত আমি লিখি দিও এটো ইকুৱেল টু 1/2 ইয়াৰ পিছত আমি ওলাম b1/b2 b1/b2 ইকুৱেল টু -2/-4 মাইনাস কেনসেল হৈ গল এতিয়া 2 ৰে কাটিলে 2 1 jar 2 2 2 jar 4 গতিকে এইটো আমাৰ आंसर আহি আছে 1/2 এইটো আমি তলত লিখি দিব পাৰো ইয়াৰ পিছত আমি ওলাব লাগে c1/c2 যেহেতুকে এইটো a1/a2 = b1/b2 ওলাল আমি নেক্সট ওলাব লাগে c1/c2 ইকুৱেল টু আমি কিমান পাই আছো ইয়াত প্ৰথম আছিল c1 -2 c2 আছিল -5 সো আমি মাইনাস চিনটো উঠাই দিলে 2/5 হ'ব কাৰণ 2 আৰু 5 সহমৌলিক হয় ফাইনালি আমি কি পাম 2/5 পাম এতেকে আমি কি দেখা পালো এতেকে a1/a2 equal to b1/b2 not equal to c1/c2 এনেকুৱা হলে আমি কি পাও সমীকৰণবোৰ অসংগত হয় কাৰণ ৰেখা দুডাল লেখ আকিলে লেখ দুডাল পৰস্পৰ সমান্তৰাল হয় যেহেতুকে ইয়াত a1/a2 equal to b1/b2 not equal to c1/c2 পালো গতিকে কি হ'ব প্ৰদত্ত সমীকৰণবোৰ অসংগত আমি লিখিম এতেকে প্ৰদত্ত সমীকৰণবোৰ অসংগত সো আমাৰ কোৱেশ্চন নম্বৰ 4 কমপ্লিট হৈ গল আমি এনেকুৱাকে সংগঠনে অসংগত উলিয়াব পাৰো আৰু যদি সংগত হয় লেখৰ সহায়ত যি কোনো দুটা ৰৈখিক সমীকৰণৰ সমাধান পাব পাৰো এতিয়া আমি কোৱেশ্চন নম্বৰ 5 লৈছো 5ত আমাক দিছে এখন আয়তাকাৰ বাগিচাৰ প্ৰস্থতকৈ দিঘ 4 মিটাৰ বেছি ইয়াৰ পৰিসীমা 36 মিটাৰ বাগিচাখনৰ দিঘ প্ৰস্থ নিৰ্ণয় কৰা আমি দিঘ আৰু প্ৰস্থ লৈ লও ধৰা হল বাগিচাখনৰ
দিঘ আৰু প্ৰস্থ ক্ৰমে x মিটাৰ আৰু y মিটাৰ ইয়াত দিঘ কিমান লৈছো দিঘ লৈছো x মিটাৰ আৰু প্ৰস্থ লৈছো y মিটাৰ তেতিয়ালে কি হ'ব x is greater than y হ'ব যেহেতুকে x টো হয় দিঘ আমাক কোৱা আছিল কি প্ৰস্থতকৈ দিঘ কিমান মিটাৰ বেছি 4 মিটাৰ বেছি গতিকে x ইকুৱেল টু কিমান হ'ব y প্লাস 4 যেটো কম আছিল তাৰ লগত 4 প্লাস কৰি দিলে x ৰ লগত সমান হৈ যাব সো x ইকুৱেল টু আমি পালো y প্লাস 4 এটো আমি আদৰ্শ ৰূপত নিলিলে হ'ব এটো আমি ইকুৱেশ্যন নম্বৰ 1 দি থৈ দিলো ইয়াতে নেক্সট আমাক কোৱা আছিল ইয়াৰ পৰিসীমাৰ আধা 37 মিটাৰ সো আমি কি কৈছে আকৃতি কি কৈছে আয়ত আকৃতিৰ কৈছে সো আয়তৰ পৰিসীমা কি আছিল 2 পূৰণ দিঘ যোগ প্ৰস্থ আছিল ইয়াত দিঘ আমি x লৈছো প্ৰস্থ y লৈছো গতিকে পৰিসীমা কিমান হ'ব 2 পূৰণ দিঘ যোগ প্ৰস্থ দিঘৰ জায়গাত x আহিব প্ৰস্থৰ জায়গাত y আহিব এতিয়া এইটো হৈ গল আমাৰ পৰিসীমা আমাক কি কৈছে পৰিসীমাৰ আধা কৈছে ইয়াত পৰিসীমাৰ আধা আধা যদি হয় তেতিয়া হলে আগত আমি আধা পূৰণ কৰিব লাগিব হাফ পূৰণ কৰিলে পূৰণ কৰি কেনে এইখিনি এনেকে লিখিলে আমি ইয়াত কিমান লিখিব পাৰিম তেতিয়া হলে যেহেতুকে পৰিসীমাৰ আধা 37 কৈছিলে আমি এই হাফটো পূৰণ কৰি দিয়াৰ লগে লগে আমি ইয়াত লিখিব পাৰিম 36 সো এতিয়া 2 ৰ লগত 2 কেনসেল হৈ যাব কেনসেল হৈ কেনে ফাইনালি কি থাকিব x + y থাকিব x + y = 36 এটো হৈ আছে আমাৰ ইকুৱেশ্যন নম্বৰ 2 এটো আমি ইয়াত লিখিম প্ৰশ্ন মতে ইয়াত লিখিম আকো সো ইকুৱেশ্যন নম্বৰ 1 আৰু ইকুৱেশ্যন নম্বৰ 2 পালো আমি যদি ইকুৱেশ্যন নম্বৰ 1 লক্ষ্য কৰো ইয়াত সিধাকে কিহৰ মান ওলাই আছে x ৰ মান ওলাই আছে x ৰ এই মানটো আমি 1 নং সমীকৰণৰ পৰা 2 নং সমীকৰণৰ x ৰ জায়গাত বহুৱাই দিব পাৰো হেতু কৰিলে কি হয় চাও গতিকে আমি এনেকুৱা লিখো 1 নং সমীকৰণৰ পৰা x ৰ মান 2 নং সমীকৰণত বহুৱাই পাও যেহেতু ইয়াত x ৰ মান ওলাই আছিল আমি 2 নং সমীকৰণত x ৰ মানটো বহাই দিম x ইকুৱেল টু কিমান আছিল y + 4 সো ইয়াত কি আছে x আছে এই x টো আমি কিহেৰে ৰিপ্লেস কৰিম y + 4 এৰে ৰিপ্লেস কৰিম y + 4 হৈ গল x ৰ জায়গাত আমি লিখিলো নেক্সট কি আছিল + y আছিল গতিকে ইয়াত আকৌ কি আহিব + y ইকুৱেল টু আমি পাম 36 ইয়াৰ প্ৰথম y + 4 টো কাৰ কাৰণে লিখিছো x ৰ কাৰণে লিখিছো কাৰণ x ইকুৱেল টু কি আছিল y + 4 আছিল এইটো যদি আমি সিম্পলিফাই কৰো তেতিয়া হলে y এইটো হক একো নাই মানে 1y এইটো 1y গতিকে y কিমানটা হ'ব দুটা y প্লাস হৈ আছে হ'ব কিমান 2y ইকুৱেল টু 36 ইয়াত কিমান আছিল +4 আছিল সমান চিনৰ এইফালে লৈ গলে হৈ আছে -4 ইমপ্লাইজ y equal to hobo amar 36 or pora jodi ami 4 minus kori diu ami pau 32 divided by etu 2 multiply hoy asile y logot efale aile divide hoy jabo so 32 divided by 2 finally ami yat pai asu y equal to 32 divided by 2 korile 16 hoy so y equal to amar ulal 16 etia y er man ami এক নং সমীকৰণত যদি বহুৱাই দিও তেতিয়া হলে আমি x ৰ মান পাম x = y + 4 আছিল এই y ৰ মানটো আমি কত বহুৱাই দিম এক নং সমীকৰণত বহুৱাই দিম এতিয়া y ৰ মান এক নং সমীকৰণত বহুৱাই পাও এতিয়া y ৰ মান এক নং সমীকৰণত বহুৱাই পাও কি পাম x = y ৰ জায়গাত আমি কি লিখিম y = 16 পাই গলো সো y = আমি লিখিম 16 প্লাস কিমান আছিল y + 4 আছিল সো 16 + 4 হৈ যাব এটা 16 + 4 = আমি পাই আছো 20 x আমি কি লৈছিলো x লৈছিলো আমাৰ বাগিচাখনৰ দিঘ আৰু y কি লৈছিলো y লৈছিলো আমি বাগিচাখনৰ প্ৰস্থ y ৰ মান কিমান ওলাইছে 16 ওলাইছে আৰু x ৰ মান কিমান ওলাইছে 20 ওলাইছে গতিকে আমি কি লিখিব পাৰো এতেকে বাগিচাখনৰ দিঘ x =
20 xৰ লগত আমি মিটাৰ একক কি লৈছিলো মিটাৰ লৈছিলো একক কিয় মিটাৰ লৈছিলো কাৰণ আমাক ইয়াত 4 মিটাৰ দিয়া আছিল তুলনা কৰোতে পৰিসীমাৰ আধা কৰোতে 37 মিটাৰ দিয়া আছিল সেই কাৰণে আমি এই ক্ষেত্ৰত একক কি লৈছিলো মিটাৰ লৈছিলো এতিয়া x কি হ'ব তেতিয়া 20 মিটাৰ বাগিচাখনৰ প্ৰস্থ y আমি কিমান পাইছো 16 গতিকে প্ৰস্থ কিমান হ'ব y 16 মিটাৰ এইখিনিতে আমাৰ ইকুৱেশ্যন নম্বৰ 5 কমপ্লিট হৈ গ'ল আমি বাগিচাখনৰ দিশ আৰু প্ৰস্থ এনেকুৱাকে ওলাই ললো আমাক ইয়াত মেনশন কৰি দিয়া নাছিলে গ্ৰাফৰ সহায়ত সমাধান উলিয়াবলৈ গতিকে আমি গ্ৰাফৰ সহায় লোৱা নাই এই পদ্ধতিটোক আমি কি বুলি কওঁ প্ৰতিস্থাপন পদ্ধতি বুলি কওঁ য'ত আমি x ৰ মান প্ৰতিস্থাপন কৰিছো 2 নং সমীকৰণত সো এইটো আমাৰ কোৱেশ্চন নম্বৰ 5 কমপ্লিট হৈ গ'ল এতিয়া আমি কোৱেশ্চন নম্বৰ 6 লৈছো কোৱেশ্চন নম্বৰ 6 ত আমাক দিছে 2x + 3y - 8 = 0 সমীকৰণটো দিয়া আছে দুটা চলকত অইন এটা ৰৈখিক সমীকৰণ নিৰ্ণয় কৰা যাতে এইদৰে গঠন হোৱা ৰৈখিক সমীকৰণজোৰৰ জ্যামিতিক প্ৰদৰ্শনটো হ'ব প্ৰথমত আমাক কৈছে কটাকটি কৰা ৰেখা দ্বিতীয়ত আমাক কৈছে সমান্তৰাল ৰেখা আৰু তৃতীয়ত আমাক কৈছে মিলি যোৱা ৰেখা সো এইটো কৰিব গলে আমি প্ৰথম লিখি লওঁ প্ৰদত্ত সমীকৰণ সমীকৰণটো আছিল 2x + 3y - 8 + 3y - 8 = 0 আমি এতিয়া ইয়াৰে 6 ৰ কোৱেশ্চন নম্বৰ 1 ত এটা এনেকুৱা সমীকৰণ গঠন কৰিব লাগে যেটোৰ কাৰণে কি হয় জ্যামিতিক প্ৰদৰ্শনটো কি হয় কটাকটি কৰা ৰেখা হয় সো আমি লিখো কটাকটি কৰা ৰেখাৰ বাবে সমীকৰণ এইটো আমি মন কৰিবলগীয়া কথা কি এইটো আমাৰ প্ৰথম সমীকৰণ হ'ব ইয়াত a1 ৰ জায়গাত কিমান আছে 2 আছে a1 = 2 হৈ আছে b1 = হৈ আছে 3 আৰু c1 = আছে -8 এতিয়া কটাকটি কৰা ৰেখা হ'ব লাগিলে আমাৰ এনেকুৱা হ'ব লাগে a1 / a2 not equal to b1 / b2 হ'ব লাগে এতিয়া a1 ৰ জায়গাত 2 আছিল 2 তলত কিবা এটা বেলেগ সংখ্যা আমি বহুৱাম b1 ৰ জায়গাত 3 আছিল তলত আমি কিবা এটা বেলেগ সংখ্যা বহুৱাম যাতে এইটো কি হয় নট ইকুৱেল হয় এতিয়া 2 আৰু 3 তলত এনেকুৱা অসংখ্য সংখ্যা বহুৱাব পাৰো যাতে ফ্ৰেকশনটো নট ইকুৱেল হয় এতিয়া আমি এনেকুৱা কৰিব পাৰো এইটো 2 তলত 3 বহাই দিব পাৰো এইটো 2 তলত 3 তলত 5 বহাই দিব পাৰো তেতিয়া এইটো কি হ'ল 2/3 নট ইকুৱেল টু 3/5 হৈ গ'ল সো এই 3 টো কাক ৰিপ্ৰেজেন্ট কৰিছে ইয়াত 2 ক ৰিপ্ৰেজেন্ট কৰিছে আৰু 5 এ কাক ৰিপ্ৰেজেন্ট কৰিছে b2 ক ৰিপ্ৰেজেন্ট কৰিছে গতিকে এইখিনি ফলো কৰিব গলে আমি সমীকৰণটো এনেকুৱা লিখিব পাৰো ইয়াত 2x + 3y - 8 আছিল আমি লিখিব পাৰো 3x + 5y লিখিব পাৰো 3x + 5y - 8 = 0 এইটো লিখিব পাৰো এটো কি হ'ব ৰেখালে কটাকটি কৰিব নতুবা আমি কি কৰিব পাৰো সিম্পলি x ৰ হকটো y ত লগাই দিয়া y ৰ হকটো x ত লগাই কিনেও যদি লিখো তথাপিও আমাৰ হৈ যাব নেক্সট 2 নম্বৰত আমাৰ আছিল 2 নম্বৰত আমাক খুলিছে সমান্তৰাল ৰেখা সো সমান্তৰাল ৰেখাৰ বাবে সমীকৰণ এতিয়া সমান্তৰাল ৰেখা আছিল সমান্তৰাল ৰেখাৰ কাৰণে কন্ডিশনটো আছিল a1 / a2 = b1 / b2 not equal to c1 / c2 সো a1 ৰ জায়গাত কিমান আছিল ইয়াত 2 আছিল তলত আমি সংখ্যা বিচাৰি কেনে বহুৱাম b1 ৰ জায়গাত 3 আছিল আৰু c1 ৰ জায়গাত -8 আছিল সো যদি আমি এইটো একে কৰিব লাগে এইটো ইকুৱেল হ'ব লাগে আৰু এইটো আমাৰ নট ইকুৱেল হ'ব লাগে তেতিয়া হলে আমি এনেকুৱা কৰিব পাৰো 2 2 * 4 গতিকে ইয়াত 4 বহাব পাৰো এতিয়া 3 2 * 6 আমি কি কৰিছো তলৰ সংখ্যাবিলাক বহুৱাতে 2 ৰ দুগুণ লৈছো 4 3 ৰ দুগুণ লৈছো 6 এতিয়া কাটিলে এইটো 1/2 এইটো কাটিলে 1/2 হ'ব এতিয়া এইটো কাটিলে আমাৰ 1/2 হ'ব নালাগে যদি নালাগে আমি ইয়াত
4 লিখিব পাৰো যিকোনো সংখ্যা লিখিলে হ'ল যাতে কি নহয় এইটো কাটাকাটি কৰাৰ পিছত যাতে হাফ নলায় এনেকুৱাকে যিকোনো এটা সংখ্যা আমি ইয়াত ল'ব পাৰো যদি লও তেতিয়া হলে এতিয়া মই ইয়াত 4 লিখিছো 4 লিখাৰ লগে লগে এইটো হৈ যাব কিমান -2/1 হৈ যাব গতিকে এইটোৰ কাৰণে ফ্ৰেকশনটো কিমান হ'ব 1/2 এইটোৰ কাৰণে ফ্ৰেকশনটো হ'ব 1/2 গতিকে এইটো ইকুৱেল হৈ গল a1/a2 ইকুৱেল টু b1/b2 হৈ গল এতিয়া c1/c2 নট ইকুৱেল হ'ব লাগে আমি যদি চাও 4 এ দি যদি আমি -8 ক ডিভাইড কৰো তেতিয়ালে আমাৰ ৰিজাল্ট আহে -2 গতিকে এইটো নট ইকুৱেল হৈছে এতিয়া আমি সমীকৰণটো লিখাৰ কাৰণে এই তলৰ সংখ্যা কেইটা আমি সহগ হিচাপে লম 4 হ'ব x ৰ হওক গটিকে আমি লিখিম 4x plus 6 হ'ব y ৰ হওক গটিকে লিখো 6y আৰু ইয়াত কি আছে +4 আছে এটো হ'ব ধ্ৰুবক পদ গটিকে +4 = 0 এই ৰেখাটোৰ যদি আমি লেখ আকো আমাক প্ৰদত্ত ৰেখাৰ লেখৰ লগত ই কি হ'ব সমান্তৰাল হ'ব প্ৰদত্ত যেটো সমীকৰণ আছিল সমীকৰণৰ লেখৰ লগত এইটো সমীকৰণৰ লেখডাল কি হ'ব সমান্তৰাল হ'ব এতিয়া কোৱেশ্চন নম্বৰ 3 ত আমাক দিয়া আছে মিলি যোৱা ৰেখা মিলি যোৱা ৰেখাৰ কাৰণে সমীকৰণ মিলি যোৱা ৰেখাৰ বাবে সমীকৰণ এতিয়া মিলি যোৱা ৰেখাৰ কাৰণে কন্ডিশনটো আছিল a1/a2 = b1/b2 = c1/c2 আমি যদি ফ্ৰেকশনটো 1/3 বনাব খুজো তেতিয়া হলে আমাক দিয়া থকা সমীকৰণত এৰ জায়গাত কি আছিল 2 আছিল আমি 2 3 গুণ লৈ লব পাৰো 6 হৈ যাব বিৰ জায়গাত কিমান আছিল 3 আছিল 3 3 গুণ ললে 9 হৈ যাব আৰু এইটো যেহেতুকে ইকুৱেল হ'ব লাগে আমাক কিমান দিয়া আছিল এইটো -8 দিয়া আছিল এতিয়া যদি প্ৰথম দুটাৰ 3 গুণ লও এইটো -8 ৰ 3 গুণ লব লাগিব -8 ৰ যদি আমি 3 গুণ লও -24 পাম এতিয়া কাটিলে কি হ'ব এইটো যদি আমি কাটি দিও তেতিয়া হলে 1/3 হ'ব এইটো কিমান হ'ব 1/3 হ'ব এইটো কাটিলেও 1/3 হ'ব গতিকে এই ক্ষেত্ৰত কি হ'ব a1/a2 = b1/b2 = c1/c2 হ'ব গতিকে আমি লিখি দিব পাৰিম এতিয়া তলৰ সংখ্যা কেইটা লৈ কেনে কি লিখিম আমি এটা ৰৈখিক সমীকৰণ লিখিম দুটা চলকত 6 কি হ'ব x ৰ হওক হ'ব 9 হ'ব y ৰ হওক আৰু -24 টো হ'ব ধ্ৰুবক পদ গতিকে আমি এনেকুৱা লিখিব লাগিব 6x + 9y -24 = 0 এটা আমাৰ হৈ গল এই সমীকৰণটোৰ লেখডাল কি হ'ব আমাৰ প্ৰদত্ত সমীকৰণৰ লেখডালৰ লগত সম্পূৰ্ণভাৱে মিলি যাব এতিয়া এইখিনি কথা আমি সাইডত যিখিনি কৰিলো এইখিনি কথা মনোযোগেৰে এইখিনি কথাৰ ওপৰত বেস কৰি কেনে এনেকুৱা কি কৰিব পাৰো আমি অসংখ্য সমীকৰণ পাব পাৰো কটাকটি কৰা ৰেখাৰ বাবে অসংখ্য সমীকৰণ পাব পাৰো সমান্তৰাল ৰেখাৰ বাবে অসংখ্য সমীকৰণ আমি বনাব পাৰো আৰু মিলি যোৱা ৰেখাৰ বাবে আমি অসংখ্য সমীকৰণ বনাব পাৰো মাত্ৰ আমাৰ কন্ডিশন এই তিনিটা ফুলফিল হ'ব লাগে প্ৰথমটোৰ কাৰণে এইটো কটাকটি কৰা ৰেখাৰ কাৰণে সমান্তৰাল ৰেখাৰ কাৰণে এইটো ফুলফিল হ'ব লাগে আৰু মিলি যোৱা ৰেখাৰ কাৰণে এই তৃতীয় কন্ডিশনটো ফুলফিল হ'ব লাগে হোৱাকে আমি এনেকুৱাকে অসংখ্য সমীকৰণ বনাব পাৰো ইয়াৰ ভিতৰত আমি তিনিটা সমীকৰণ বনালো সো আমাৰ কোৱেশ্চন নম্বৰ 6 কমপ্লিট হৈ গল